আগতে হাতুৰি ব্যৱহাৰ কৰি ৰিভেটিং কাম কৰা হৈছিল। পিছত ট্ৰিগাৰটো এৰি দি যাওক আৰু নজেলটো বৰ্কপিছৰ পৰা আঁতৰাই দি যাওক। ৰিভেট এটা বাছি লৈ ৰিভেটটো থবলগীয়া গাঁতটোৰ ওপৰত ৰখা হৈছিল। তাৰ পিছত ৰিভেটটো হাতুৰিৰে এনেদৰে আঘাত কৰা হৈছিল যে ৰিভেটিং প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে কম্প্ৰেছিভ ফৰ্চ প্ৰয়োগ কৰা হৈছিল। আধুনিক যুগত আধুনিক সঁজুলিযোৰে এই প্ৰক্ৰিয়াটো সৰল কৰি তুলিছে আৰু এডগাৰ হাইড্ৰলিক ৰাইটাৰ হৈছে এনে সঁজুলিৰ এক প্ৰধান উদাহৰণ যি ন্যূনতম শাৰীৰিক কষ্টৰে ৰিভেট তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা বাহ্যিক কম্প্ৰেছৰৰ সৈতে সংযোগ কৰি কম্প্ৰেছড এয়াৰ প্ৰদান কৰিবলৈ এয়াৰ ইনলেট হিচাপে কাম কৰে। ট্ৰিগাৰ ব্যৱহাৰ সঁজুলিটো সক্ৰিয় কৰিবলৈ কৰা সহজ, যাৰ ফলত ৰিভেটিং প্ৰক্ৰিয়া সম্পূৰ্ণ সহজ। শেষত নজেলটোৱে ঘঁহনি খায় আৰু ৰিভেটিঙৰ প্ৰয়োজন হোৱা ফুটাটোত ৰিভেটটো সুমুৱাই দিয়া সহজ। ৰিভেট গান নজেলটোক নিৰ্দিষ্ট বিন্ধাটোত সুমুৱাওক য'ত ৰিভেটিঙৰ প্ৰয়োজন সহজ। বন্দুকটো সক্ৰিয় কৰিবলৈ আৰু ৰিভেটটো কম্প্ৰেছ কৰিবলৈ ট্ৰিগাৰটো টিপক। ইয়াৰ দ্বাৰা এডগাৰ হাইড্ৰলিক ৰিভেটাৰেৰে ৰিভেটিং কৰাৰ প্ৰক্ৰিয়া দেখুওৱা হৈছে, যিযোগে ৰিভেটক হাতুৰিৰে কোবোৱা পৰম্পৰাগত পদ্ধতিৰ তুলনাত ইয়াৰ সহজতাক উজ্জ্বল কৰি তুলিছে।